আপোনাৰ নামৰ আগত আপুনি চিৰি লগাওক, চিৰি মুস্তফা কামাল আজহাৰী লগাওক আপুনি, আমি কোনো আপত্তি নকৰো। কিন্তু আমাৰ নবী, আমাৰ যিজন নবী, আমাৰ জীৱনতকৈ আমি তেখেতক বেছি ভাল পাওঁ, আৰু সেইজন ঠিকে আছে, মোহাম্মদক লৈ এতিয়া আপুনি শুনক, ধেমালি কৰিব, মই আপোনাক নবী কি কৈ আছো চাহাবৰ শুনক। নামক লৈ আপুনি ধেমালি কৰিব, এয়াতো আমি কেতিয়াও মানি নলওঁ। ধেমালি কোনে কৰিছে? আপুনি মোৰ কথাটো বুজাই নাই। আপোনাক মই সুধিলো কি, শ্ৰী যে যোনে যোনে লগায়, এতিয়া বহুতে শংকৰদেৱৰ নামৰ আগত শ্ৰী লগায়, ৰামৰ নামৰ আগত শ্ৰী লগায়, কৃষ্ণৰ নামৰ আগত শ্ৰী লগায়, ডাঙৰ ডাঙৰ মানুহৰ নামৰ আগত শ্ৰী লগায়। চবেই কি ধেমালি কৰে নেকি? আপুনি কি ক'ব বিচাৰিছে যে শ্ৰী লগাই পেলাই ধেমালি কৰিছে? কোনে ধেমালি কৰিছে? আপোনাক কেতিয়া মই কৰবাত কৈছো নেকি মই ধেমালি কৰিছো বুলি? শ্ৰী চিৰি লগাৰ মানে উদ্দেশ্য কি? চিৰি লগাই আপুনি অপমান কৰিছে। কাৰণ অপমান মুছলমান শ্ৰী মানে কি? ব্যক্তিসকলৰ নামৰ আগত কেতিয়াও চিৰি নলগায়, ক'ত হিন্দুসকলেহে লিখা চিৰি আছে? লগায়। গতিকে আপুনি ক'ত কিয় লিখা চিৰি লগাব? ক'ত আপুনি লিখা আছে? এই ভেদাভেদ কিয় আনিছে যে শ্ৰী মুছলমানে নলগাই হিন্দুৱে লগাব? আপোনালোকে দেখোন আকৌ খুব ডায়লগ মাৰি থাকে, আমি হিন্দু মুছলমান এক, আমি হিন্দু মুছলমান এক। এতিয়া আপুনি আকৌ কৈ আছে মুছলমানে নলগায়, হিন্দুৱে শ্ৰী লগায়। এইটো ক'ত লিখা আছে? কোনটো সংবিধানত লিখা আছে? কোনো কথা নাই না। সংবিধানৰ কিহৰ ইয়াৰ কথা? কোনো কথাই নাহে। সংবিধান, কোৰাণ চোৰাণ আপুনি এইবিলাক কৈ আছে কিয়? চিৰি আপুনি কিয় লগালে সেইটো কওকচোন আগত। আপোনালোকে ভাবি আছে শ্ৰী ৰামৰ লগত লগাই, শ্ৰী কৃষ্ণৰ লগত লগাই, গতিকে আমি হজৰত মহম্মদৰ লগত লগাব নোৱাৰিম। এইবোৰ হৈছে মানুহৰ মানসিকতা, এইবোৰ হৈছে আমাৰ মাজৰ বেমাৰ। শ্ৰী শব্দৰ অৰ্থ আমি নাজানোৱে। শ্ৰী শব্দৰ অৰ্থই হৈছে সন্মান, ৰিছপেক্ট, শ্ৰদ্ধা, ভক্তি। ডাঙৰ মানুহৰ নামৰ সন্মুখত লগোৱা হয়। যেনেকে হজৰত মহম্মদ বুলি কোৱা হয়, হজৰত শব্দৰ অৰ্থ আপুনি জানেনে? হজৰত শব্দৰ অৰ্থ আৰু শ্ৰী দুটা একেই বস্তু হয়। ঠিক আছে, তেতিয়াহ'লে চিৰি লগোৱাৰ কি প্ৰয়োজন আছে? হৰজত খিনি ৰাখিলেই হ'ল। হজৰত হজৰত আৰবী শব্দ হয়। আপুনি চব কথাত আৰবী লৈ গেলে। আমি অসমত আছো, অসমীয়া ভাষা কৈ আছো ন, আৰবী ভাষা যেতিয়া আপুনি কব, আৰবী যেতিয়া কথা পাতিব নহয়, তেতিয়া হজৰত লগাব, হাজৰাতান নবী সাল্লাল্লাহু তাআলা ওয়াসাল্লাম, হাজৰাতান নবী বুলি কব তেতিয়া, বুজি পাইছে? কি হজৰত মহম্মদ তেতিয়াহ'লে কেলে কৈ আছে? ঠিক আছে। তেতিয়াহ'লে হিন্দু ধৰ্মাৱলম্বী যিসকল আছে, তেওঁলোকে হৰজত কৃষ্ণ বুলি নলগাই কিয়? কোনোবাই নলগাই সেইটো তেওঁলোকক প্ৰশ্ন কৰক আপুনি। সেইটোতো মই বাধা দিয়া নাই আপুনি লগাবলৈ আপুনি কাৰণে। আপুনি কৰক, আপুনি কৰক, আপুনিওতো তেওঁলোকক প্ৰশ্ন কৰিব পাৰে। আপোনাক দেখিলো সত্যৰঞ্জনৰ শুনক, লগত আপোনাৰ তেওঁলোকক খুবেই ভাল এটা সম্পৰ্ক হৈছে। আপুনি সত্যৰঞ্জনক কওক যে আপোনালোকে হৰজত কৃষ্ণ এনেকৈ লগাই দিয়ক। সেইটো আপুনি ৰিকুৱেষ্ট কৰক, ময়ো কৰিম বাৰু, সেইটো বেলেগ কথা, কৰা নকৰা। এতিয়া কথাটো হৈছে কি যে মই জয় শ্ৰী মহম্মদ কওঁ। জয় শ্ৰী মহম্মদ কবই নালাগে, মানে কব, সকলোৱে কব লাগে। আপুনি অসমৰ মুছলমানসকলৰ অভিভাৱক নেকি? কোনো নহয় কাৰো অভিভাৱক, আপুনিও নহয়। তেতিয়াহ'লে সত্য কথা তেতিয়াহ'লে কব কিয় নালাগিব নেকি? সত্য কথা কব নালাগিব নেকি? যিবিলাক সত্য কথা কলে হয়তো পাব্লিকে ভাল নাপায় আৰু আমাৰ পাব্লিকে ধৰ্মৰ প্ৰতিও শুনক, কিবা আঘাত আহে, তেতিয়াহ'লে সেইবিলাক সত্য কথা কোৱাৰ কোনো প্ৰয়োজন। পাব্লিকে ধৰ্ম নাজানে। পাব্লিকে ধৰ্ম নাজানে নহয়। পাব্লিকে ধৰ্ম জানে নেকি? পাব্লিকক অসমত ধৰ্মখিনি কোনে একোটি শিকাব এতিয়া? অসমত একোটি মুছলমান আছে, তেওঁলোকে এজনেও ধৰ্ম নাজানে। ধৰ্ম নাজানে বুলি কলে এতিয়া ধৰ্মৰ চব কথা অহা নাই। কিছুমান জানে, নামাজ পঢ়িব লাগে, ভাত খাব লাগে, বিয়া পাতিব লাগে, ৰোজা ৰাখিব, এইবোৰ জানে। চব কথা নাজানে নহয়। যিবোৰ নাজানে তেওঁলোকক কোনে কব এতিয়া? কথাখিনিতো মই কব লাগিব। এতিয়া অভিভাৱক হলেই কোনোবা কথা কব পাৰিব নেকি? আপুনিও অভিভাৱক নহয়, আপুনি কিয় ভিডিঅ' বনায়? অভিভাৱক আপুনি মাজে কোনো নহয় মাজে তাত। নাই, মই ভিডিঅ' বনাওঁ কাৰণ আপোনালোকৰ কিয় দৰে বনায়? কিছুমান আছে যিসকলে সমাজখনত বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰে, কোনে তেওঁলোকৰ বিৰুদ্ধে বিয়পাইছে? আমি মাত মাতো। বিষবাষ্প কোনে বিয়পাইছে? আপুনি এইমাত্ৰ কলে শ্ৰী হিন্দু মানুহে লগাই, মুছলমানে লগাব নালাগে। আপোনালোকেহে বিয়পাই আছে। আপোনালোকে নাই, কেনেকে হিন্দু আমি মুছলমান এক কৰিব? কেতিয়াও তেতিয়াহ'লে আপুনি বিয়পোৱা কওক, নাই, কাৰণ আপুনি কওক, আপোনালোকে যেতিয়া আপুনি তেতিয়াহ'লে বিতৰ্কিত কওক। মন্তব্য কৰে আপুনি তাৰ প্ৰতিক্ৰিয়া আমি আপুনি কৰিব এতিয়া লাগে। কওক, হয়, আপুনি কওক। এতিয়া কওক যে শ্ৰী সকলোৱে লগাব পাৰে, মুছলমানে লগাব পাৰে, হিন্দুৱে লগাব পাৰে। চাওঁ মই শুনো, কওকচোন, কওক। নাই, সেইটোতো মই সিদ্ধান্ত লোৱাৰ মোৰ আহ, সেই অধিকাৰ মোৰ নাই। সেইটোৱে শ্ৰী মোহাম্মদ কব নে অসমৰ নকব এইটো কওক। শুনক, আপুনি কৈ থাকে যে অসমৰ যিসকল মোল্লা আছে, সেইবিলাক মোল্লাক আপুনি আপোনাৰ য'ত ভৰিৰ তলত ৰাখে। আপোনাক যি মোল্লাসকলে লিখা পঢ়া কৰাইছে, আপোনাৰ যিসকল শিক্ষাগুৰু আছিল, তেওঁলোককো আপুনি ভৰিৰ তলত ৰাখে তেতিয়াহ'লে। কোনো মোল্লা চোল্লাই মোক পঢ়োৱা নাই। মই ডাঙৰ ডাঙৰ প্ৰফেচাৰ সকলৰ ওচৰত পঢ়িছো। ডাঙৰ ডাঙৰ বৈজ্ঞানিক, ডাঙৰ ডাঙৰ বিশেষজ্ঞ, ডাঙৰ ডাঙৰ স্পেচিয়েলিষ্ট, ডাঙৰ ডাঙৰ গৱেষকৰ ওচৰত পঢ়িছো। মোল্লা কি পঢ়াব? মোল্লাই জানে কি? মোল্লা মানে হৈছে এটা মূৰ্খ, দুনিয়াত যথা মূৰ্খ, এইবিলাকক মই ভৰি তলত ৰাখো।
এই মুল্লাবিলাকেইতো শিক্ষাগুৰু শিকাইছে জয় শ্ৰী মহম্মদ আপোনাৰ কব নালাগে বুলি। আপুনি অসমত লিখা পঢ়া কৰা নাছিলে নেকি? হা 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 কি কৈছে? অসমত আপুনি লিখা পঢ়া না কৰা নাছিলে নেকি? না 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 না, মই অসমত লিখা পঢ়া কৰা নাইকিয়া, নাই ক্লাছ কৰা। 1 2 3 মই এইবোৰ অসমত পঢ়া নাইকিয়া। আপুনি পঢ়াই নাই? মই যদি টোটেল আমি অসমৰ প্ৰমাণ কৰিব পাৰো, মই যদি আমি টোটেল অসমৰ প্ৰমাণ বাহিৰত কৰিব পঢ়িছো, হয় অসমৰ নেকি? বাহিৰত পঢ়িছো কিন্তু। তেতিয়াহ'লে আৰু আপোনাৰ অসমৰ বিষয়ে কি জ্ঞান আছে? অসমৰ কলা অসমত নহয় নহয় সংস্কৃতিৰ নহয়, প্ৰতি অসমত আপোনাৰ কি ধাৰণা আছে? পঢ়িলে শুনক, আপুনি একোৱে নাজানে। পঢ়া শুনা অসমীয়াসকলৰ শুনক, মই এটা কথা কওঁ, এজন মানুহে আমেৰিকাত পঢ়া নাই সেইকাৰণে আমেৰিকাৰ বিষয়ে নাজানে নেকি? আপুনি এইটো যে কৈ আছে আপুনি অসমৰ বিষয়ে কি জানে, তাৰ মানে পঢ়িবলৈ কাৰণে সেই জেগাত যাব লাগিব নেকি? কোনোবাই আমেৰিকাৰ বিষয়ে পঢ়া নাই, অষ্ট্ৰেলিয়াৰ বিষয়ে পঢ়া নাই, কিন্তু আমেৰিকাত কি আছে না আছে চব জানে। সেইবোৰ যুক্তিত নপৰে এইবোৰ কথা। আপুনি খালি ইমানখিনি কওক, আপুনি জয় শ্ৰী মহম্মদ কব নে নাই আজিৰ পৰা, এইটো কওক। নাই, মই নকওঁ। কিয় নকয়? কাৰণটো কওক আপুনি নোকোৱা। নাই, প্ৰয়োজন বোধ নকৰো। জয় শ্ৰী মহম্মদ প্ৰয়োজন কৰাৰ নাই প্ৰয়োজন নাই, কেলে? কাৰণ আমাৰ আপুনি সন্মান জনাব নিবিচাৰে? আপুনি সন্মান জনাব নিবিচাৰে নবীজিক? হযৰত মহম্মদ বুলি আৰবিত কেলে? সন্মান জনাম। আৰবিত কেলে সন্মান জনায়? আপুনি আৰবিত কেলে সন্মান জনায়? আৰবিতে জনাম, কেলে? আৰবিতে জনাম। আৰবি অসমীয়া নহয়? আপুনি আপুনি আমাৰ অসমীয়া নহয়? কোৰাণখন আৰবিত আছে। আমাৰ কোৰাণখন ঠিক আমি আছে, অসমীয়া ক'ব আপুনি কোৰাণখন আৰবিত পঢ়ক, কিন্তু আপুনি সন্মান যে জনাই আছে, এখন কিতাপ আৰবিত আছে, সেইখনো বেলেগ কথা। আপুনি কাৰোবাক সন্মান জনাইছে তো অসমীয়াত সন্মান জনাওক। তেতিয়াহ'লে আপুনি আৰবিত সন্মান কেলে জনায়? আপুনিতো আৰবৰ মানুহ নহয়। এইটো তেতিয়াহ'লে উত্তৰ আপুনি দিয়ক। কোৰাণখন অসমীয়াত কিয় নপঢ়ে? অসমীয়াতো আমি পঢ়োৱে, কোৰাণ ট্ৰান্সলেট হৈছে, অসমীয়াতো পঢ়ো, আৰবিতো পঢ়ো। আপুনি মাজে মাজে হযৰত মহম্মদ কওক, মাজে মাজে জয় শ্ৰী মহম্মদ কওক, দুটাই কওক। আপুনি আপুনি এটাই কৈ কেলে? আপুনি যে নামাজ পঢ়ে, সেই নামাজত যিবিলাক মানে দোৱা ক'ব লাগে, সেইবিলাক আপুনি অসমীয়াত কয় নেকি? আৰে শুনক, এটা কথা কওঁ, আপুনি এতিয়া কাৰোবাক সম্বোধন কৰা, কাৰোবাক মাতাক লৈ নামাজৰ লগত লগাই দি আছে। নামাজ এটা টোটেলি বেলেগ বস্তু, সেইটো উপাসনা হয়, এবাদত হয়, সেইটো প্ৰাৰ্থনা হয়। নামাজটো সেইটোৰ লগত আপুনি এই কাৰোবাক কেনেকে মাতিম নামাতিম সেইটো কেলে লগাই আছে? নাই। নামাজৰ নীতি নিয়ম আমাৰ বেলেগ, আমাৰ নবী মাতাৰ কোনো নীতি চাহাবক নিয়ম নাই। আমাৰ নবী চাহাবৰ নাম লোৱাও আমাৰ এবাদত হয়। আপুনি কি কথা ঠিকে কৈছে? আছে, কোনোবাই হযৰত মহম্মদ কলে ন অবজেকশ্যন, কব পাৰিব। আপুনি হযৰত মহম্মদো কওক, আপুনি শ্ৰী মহম্মদো কওক। আপুনি অকল এটাই কব নহয়, মই হযৰত মহম্মদে কম, ইয়াৰ বাহিৰে মই বেলেগ নকওঁ, এইটোতো গুৰামী হয়। এইটোতো গুৰামী, ইয়াকে কৈ গুৰামী। আপুনি দুইটাই কওক, শ্ৰী মহম্মদ কলেও কোনো প্ৰব্লেম নাই, হযৰত মহম্মদ কলেও কোনো প্ৰব্লেম নাই। মই যিহেতু অসমত দেখিছো, আমাৰ মুছলমানে অকল হযৰত মহম্মদ বুলিয়ে কয়, শ্ৰী নলগায়। সেইকাৰণে মই শ্ৰী লগাই পেলাই ৰাইজক কব বিচাৰি আছো যে আপোনালোকেও শ্ৰী মহম্মদ কলে কোনো প্ৰব্লেম নাই।